দক্ষিণ কামৰূপত আৰু এটা মহিলাৰ বেণ্ড পাৰ্টিৰ জন্ম হ'ল। আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল দক্ষিণ কামৰূপৰ এই মহিলা বেণ্ড পাৰ্টিৰ দলটো। পলাশবাৰী সমষ্টি তথা ছয়গাঁও নিকটৱৰ্তী ১ নং ঘোঁৰামাৰা গাঁৱৰ মা লক্ষ্মী ছোৱালী মিউজিকেল বেণ্ড পাৰ্টি নামৰ এই দলটো আজি ৰঙা ফিটা কটাৰ লগতে নাৰিকল ভাঙি উদ্বোধন কৰে দক্ষিণ কামৰূপৰ দখলাৰ মা বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ তথা বিশিষ্ট সমাজকৰ্মী অপূৰ্ব দেৱ শৰ্মাই। জ্যেষ্ঠ সাংবাদিক বিপুল দাসে হাত ধৰা অনুষ্ঠানটোত পলাশবাৰীৰ যুৱ নেতা জোন গোস্বামী, ঘোঁৰামাৰাৰ গাঁও প্ৰধান সুলিত ৰাভা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী জুপিতৰা দাসৰ প্ৰযোজনাত জন্ম লাভ কৰা ছোৱালীৰ এই মিউজিকেল বেণ্ড পাৰ্টিটোৱে বিভিন্ন ধৰণৰ গীত মাতৰ লগতে বিহু নৃত্য, নাম ভোৰতাল নৃত্যৰ লগতে কণ্ঠ শিল্পীৰ দ্বাৰা গীত পৰিৱেশনো কৰিব বুলি জুপিতৰাই জানিবলৈ দিছে। যি সময়ত একাংশ মহিলাই কাম বন নকৰি কেৱল সস্তীয়া ধনৰ বাবে ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰি ফুৰি সময় নষ্ট কৰিছে, সেই সময় কেইগৰাকীমান শিক্ষিত ছোৱালীয়ে এনে মিউজিকেল তথা বেণ্ড পাৰ্টিৰ জন্ম দি স্বনিৰ্ভৰশীলতাৰ অন্য এক নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে এই বেণ্ড পাৰ্টিটোৱে আটাইকেইজনী ছোৱালীৰ কোনোবা যদি স্কুলত আৰু কোনোবা মহাবিদ্যালয়ত পঢ়ি আছে। পঢ়াৰ সমানে সমানে বেণ্ড পাৰ্টিটো সময় দি পঢ়াৰ খৰচ উলিওৱাৰ কথা জুপিতৰাহঁতৰ এই যাত্ৰা শুভ হওক। মই সমূহ আমাৰ উপস্থিত থকা আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আচলতে এটা খুব শুভ দিন বুলিও ক'ব লাগিব। আমাৰ ঘোঁৰামাৰা ক্ষুদ্ৰপাৰা মা লক্ষ্মী ছোৱালী মিউজিক বেণ্ড পাৰ্টি দল আজি শুভ উদ্বোধনৰ কাৰণে মই আমন্ত্ৰণ কৰি আনি আজি শুভ উদ্বোধনৰ কাৰণে মোক আগবঢ়াই দিলে, তাৰ বাবে উদ্যোক্তাসকল লগতে বেণ্ড পাৰ্টি দলৰ আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে উপস্থিত থকা মোৰ মান্যবৰ আটাইলৈ লগতে সাংবাদিককৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো শুভ উদ্বোধন হৈ গ'ল। শুভ উদ্বোধন কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে মা লক্ষ্মী ছোৱালী মিউজিক বেণ্ড পাৰ্টি দলে যাতে আমাৰ অসমত ইমূৰৰ পৰা সিমূৰলৈ এটি সুনাম অৰ্জন কৰিব পাৰে, যাতে প্ৰত্যেক অনুষ্ঠানত তেখেতসকলে বেণ্ড পাৰ্টি গাই তেখেতসকলে ৰাইজৰ মাজত মোহিত হ'ব পাৰে, তাৰ কামনা কৰিছোঁ আৰু আটাইৰে মংগল কামনা কৰিছোঁ। জুপিতৰা দাস, মই এইবাৰ HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছোঁ। আমি সৰুৰে পৰা বেণ্ড পাৰ্টি দেখি আহিছিলোঁ, দেউতাৰ বেণ্ড পাৰ্টি আছে। তেনেকৈ সৰুতে ভাবিছিলোঁ যে আমি বেণ্ড পাৰ্টি এইবিলাক এনেই বজাই থাকে, কিন্তু যেতিয়া ডাঙৰ হ'লোঁ লাহে লাহে বুজা হ'লোঁ তেতিয়া ভাবিলোঁ আৰু দেউতাই কেতিয়াবা একেদিনাই 2-3খন বিয়া থাকে, বিয়া থাকিলে প্লেয়াৰ বিচাৰি ৰাতিয়ে যাব লগা হয় বিচাৰি, কিন্তু আমি ভাবিলোঁ যে দেউতাই ইমান কষ্ট কৰাতকৈ গতিকে আমাৰ ল'ৰা নাই, আমি ছোৱালী দুটাই দেউতাক সহায় কৰিব লাগিব। ঠিক তেনেকৈ আমি এটা দল খুলিম বুলি ভাবিলোঁ, যাতে দেউতাই অলপ সকাহ পায়। ভাবি কিনে আমি এটা দল খুলিলোঁ। নাজানো কিমান দূৰ আগুৱাই যাব পাৰোঁ। আপোনালোকে আমাক মৰম আশীৰ্বাদ সহায় সহযোগিতা কৰিব আৰু সাহস দিব, সেয়াই কামনা কৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ